বন্ধন বেংকে কঢ়িয়াইছে আহাৰ ৰেঙনি। বন্ধনে গঢ়িছে বিনামূলীয়া শিক্ষা কেন্দ্ৰ। বন্ধন বেংকৰ উল্লেখনীয় পদক্ষেপ ব্যৱসায়িক ক্ষেত্ৰখনৰ লগতে শৈক্ষিক দিশতো গুৰুত্ব প্ৰদান কৰি আহিছে বন্ধন বেংকে। শিক্ষাৰ পোহৰ বিলাবলৈ বন্ধন বেংকে খুলিছে বিনামূলীয়া শিক্ষা কেন্দ্ৰ। এই শিক্ষামূলক আঁচনিৰ জৰিয়তে দেশৰ মুঠ 5 ৰাজ্যত 2204টা শিক্ষা কেন্দ্ৰৰ যোগেদি 64883 ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছে বিনামূলীয়াকৈ শিক্ষা। অসমৰ 10খনকৈ জিলাত 247খন গাঁও সামৰি 370টা শিক্ষা কেন্দ্ৰৰ যোগেদি 11100 গৰাকী শিক্ষাৰ্থীক বন্ধনে প্ৰদান কৰিছে বিনামূলীয়া শিক্ষা। হাউলিৰ পশ্চিম খণ্ডকাৰপাৰাত বন্ধনে স্থাপন কৰিছে এইখন শিক্ষা কেন্দ্ৰ। 30 গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীৰে সুন্দৰ পৰিৱেশ এই শিক্ষা কেন্দ্ৰটিৰ। কেজিৰ পৰা 3য় শ্ৰেণীলৈ এই শিক্ষা কেন্দ্ৰত বিনামূলীয়া শিক্ষা প্ৰদান কৰে বন্ধন বেংকৰ তৰফৰ পৰা। বিভিন্ন সামাজিক কাম কাজৰ ভিতৰত বন্ধনৰ এই শিক্ষামূলক আঁচনি অন্যতম। বন্ধনে বেংকিং সেৱাৰ লগতে মনোনিৱেশ কৰিছে মানৱ সম্পদ গঢ়াটো। মোৰ ছোৱালীজনী পঢ়ি আছে, মোৰ ছোৱালীজনী বিৰাট ভালকৈ পঢ়ি আছে। বাইদেউজনীয়ে ভালকৈ পঢ়াই আছে। স্কুলত মিটিং হয়, মিটিঙো ভালকৈ কৰে। সুবিধা ভালেই হৈছে। কাঠ পেঞ্চিল, কিতাপ, বহী, খাতা চব বন্ধন স্কুলৰ পৰা দি আছে। ভৱিষ্যত বন্ধন স্কুলখন ভালেই আগবাঢ়ি যাব, সেইকাৰণে মই ভালেই আশা কৰি আছোঁ। মই এখন বন্ধন স্কুলত মোৰ ছোৱালীজনীক পঢ়াই পেলাই বহুত ভাল লাগিছে। আৰু বন্ধন স্কুলে চাবতে আমি ফাৰ্ষ্ট টাইম মানে এনেকুৱা ভবা নাছিলোঁ যে বন্ধন স্কুলে মানে ইমান উপকৃত হ'ব আমাৰ সাধাৰণ সমাজত বা সাধাৰণ ৰাইজৰ। তো দুখীয়া হিচাপে মানে বন্ধন স্কুলে বহুত উপকৃত হৈছে বুলি মই অনুভৱ কৰোঁ, মই এজ এ গাৰ্জেন হিচাপে। তো এইখন বন্ধন স্কুলত ফাৰ্ষ্ট টাইম ভাবিছিলোঁ একো নিদিব, কিন্তু এনেকুৱা ফেচিলিটি দিছে বন্ধন স্কুলে যে একদম কিতাপৰ পৰা মানে কাঠ পেঞ্চিলৰ পৰা আৰম্ভ কৰি মানে ছবি আঁকালৈকে, মানে যিটো ছবি আঁকা সেইটো কাগজো মানে বন্ধন স্কুলৰ পৰা মানে দিয়ে। আৰু প্ৰত্যেক মাহে আমাক গাৰ্জেন হিচাপে আমাক স্কুলৰ ছাৰসকল আহে, দেখা পাওঁ, বাইদেউ থাকে। তেওঁলোকৰ উপস্থিতিত আমাৰ লগত মত বিনিময় কৰে। মত বিনিময় কৰি আজি মোৰ ছোৱালীজনী স্কুলত অহা নাই, কাইলৈ মোক ফোন কৰে, নথবা বাইদেউ ঘৰত যাই পেলাই বোলে আজি আপোনাৰ ছোৱালীজনী কিয় স্কুলত জনায়, বোলে যিটো প্ৰব্লেম থাকে সেই প্ৰব্লেমটো কওঁ। তথাপিতো মানে এনেকুৱা মানে ধুনীয়াকৈ মানে বুজাই দিয়ে যে আজি আপোনাৰ ছোৱালীজনী স্কুলত যোৱা নাই, আজি এইটো পঢ়াইছোঁ, এইটো পঢ়াৰ পৰা আপোনাৰ ছোৱালীজনী অলপ পিছ পৰি ৰ'ল। তো আশা কৰোঁ আমাৰ বন্ধন স্কুলৰ কৰ্তৃপক্ষৰ পৰা মানে আপোনাৰ ছোৱালী যাতে একদিনো এবচেণ্ট নাথাকে। তো মই বহুত এক্সাইটেড, মানে এখন স্কুলত মোৰ ছোৱালীজনী পঢ়াই পেলাই তো বহুত এক্সাইটেড। মই পশ্চিম খণ্ডকাৰপাৰা বন্ধন শিক্ষা কেন্দ্ৰৰ শিক্ষয়িত্ৰী হয়। মই 2016 চনৰ পৰা স্কুল কৰি আছোঁ। মোৰ স্কুল কৰি বহুত ভাল লাগে। দুখীয়া ল'ৰা ছোৱালী পঢ়াই, ল'ৰা ছোৱালীৰ লগত থাকি আমাৰ ভাল লাগে, সেইকাৰণে স্কুল কৰি আছোঁ। আৰু আমাৰ মাহে মাহে গাৰ্জেন মিটিং কৰা হয়। মিটিঙত আমাৰ ষ্টাফৰ ছাৰ আহে আৰু গাৰ্জেনবিলাকো আহে। অহাৰ পিছত আমি মিটিং কৰাৰ পিছত কোনে অহা নাই স্কুলত, কোনে আহিছে এইটো কৈ গাৰ্জেনক কৈ দিওঁ। তাৰপিছত গাৰ্জেনে পঠাই দিয়ে পিছত স্কুলত। আৰু আমাৰ মাহে মাহে মাহিলী পৰীক্ষা লোৱা হয় স্কুলত। আৰু আমাৰ বন্ধনৰ পৰা দুখীয়া ল'ৰা ছোৱালীক চব দিয়ে। আমাৰ বন্ধনৰ পৰা কিতাপ, বহী, ৰবৰ, কাঠ পেঞ্চিল যি লাগে সা সামগ্ৰী চব আমাৰ বন্ধনৰ পৰা দিয়ে।